हेलो फ्रेंड्स आशा करो अपना सकलो भाले आछे जीहेतु आज एटा स्पेशल डे इंडिपेंडेंस डे हेहे भाबिलो एटा स्पेशल हेल्दी रेसिपी ब्रेकफास्ट रेसिपी आपनालोকৰ লগত शेयर करो। प्रथमे मैं ब्राउन ब्रेड লৈ লৈছো। ब्राउन ब्रेड मैं टस কৰি ললো। বাটাৰো দিয়া নাই, চিজো দিয়া নাই, ঘিও দিয়া নাই আৰু বিশেষকৈ মই মেয়নিজো দিয়া নাই। ইয়াত মই লৈ লৈছো গ্ৰেটেড কেৰটছ, লগতে কুকুম্বাৰ লৈ লৈছো, দৈ লৈ লৈছো। এতিয়া মই ব্ৰাউন ব্ৰেডত টমেটো কেচাপ দি দিছো। আপোনালোকে নিদিবও পাৰে। যদি আপোনালোকে টমেটো সসটো স্কিপ কৰিব ইচ্ছা কৰে তেতিয়া আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া মই গ্ৰেটেড গাজৰ দি দিছো, নিমখ অকণমান দি দিছো, জালুকৰ গুড়ি দি দিছো। আপোনালোকে চাট মছলাও দিব পাৰে আৰু এটা টেষ্ট এনহেন্স কৰিবলৈ কাৰণে খাবলৈ আচলতে আৰু ভাল হ'ব। এতিয়া মই ব্ৰেড ইখনৰ পাছত সিখনকে মই জাপি যাম আৰু মোৰ 3 কালাৰ হেল্দি স্যান্ডউইচ ৰেডি হৈ যাব। এতিয়া যেহেতু হেল্দি বুলি কৈছো ইয়াত মই টেঙা দৈ লৈছো। মিঠা দৈ ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে ঘৰত কৰিছে দৈ তেতিয়াতো খুবেই ভাল। খালি আপোনালোকে যদি ঘৰত কৰিছে পানী যদি আছে একদম এখন পাতল কাপোৰে আপোনালোকে সেকি ল'ব আৰু ওপৰৰ ডাঠ অংশখিনি দিব দৈ। এতিয়া মই তিয়হৰ ৰসখিনিও চেপি ললো। তিয়হৰ ৰসখিনি থৈ দিছো, পাছত ব্যৱহাৰ কৰিম, নহলে জুচ হিচাপেও খোৱা হ'ব। এতিয়া মই তিয়হো দি দিছো। তিয়হটো একে হিচাপে মই নিমখ লগতে ইয়াৰ ক'লা নিমখো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই ইয়াত ব্লেক পেপাৰ পাউডাৰ দি দিছো। এতিয়া মোৰ 3 কালাৰ স্যান্ডউইচ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব, কমেন্টত জনাবলৈ নাপাহৰিব। সদায় ফুল ভিডিঅ' চাব। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব, শেয়াৰ, লাইক, কমেন্ট কৰিব। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ'ছ আহি আছে। আপোনালোকে চাব বুলি আশা ৰাখিলো। এয়া মোৰ ৰেডি হ'ল। আপোনালোকে ট্ৰাই কৰি চাব, এনেকৈ বিৰাটে ভাল লাগে। আৰু দৈটো আপোনালোকে তাৰকা মাৰিও খাব পাৰে, বিশেষকৈ সৰিয়হ আৰু কাৰী লিভছ দি। মই একদম চিম্পলকৈ বনাইছো। আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ।